আপুনি যদি এজন বয়সস্থ মানে আমাৰ ইণ্ডিয়াত কোৱা হয় 50 ওপৰ মানুহসকল বয়সস্থ মানুহ কিন্তু পাৰ্সোনালি মই নকওঁ মই কওঁ 70 ওপৰৰ যিসকল মানুহ আছে তেওঁলোকক অকণমান বয়সস্থ মানুহ বুলি আপোনালোকে ক'ব পাৰে সো ইয়াতে আজি কম 50 ওপৰৰ সিনিয়ৰছ সকলে যদি আপোনালোকৰ কোনো ধৰণৰ শৰীৰত প্ৰবলেম নাই সকলো ঠিকে আছে তেতিয়াহলে আপোনালোকে সকলো বস্তু সকলো আহাৰ সকলো খাদ্য বস্তু আপোনালোকে খাব পাৰে কিন্তু তথাপিও কিছু ক্ষেত্ৰত পৰিমাণটোত অকমান ধ্যান ৰাখিব লাগিব সকলো খালেও কিমান পৰিমাণত খাব যেহেতু দেখা গৈছে ডায়াবেটিস প্ৰতিটো ঘৰতে আজিকালি আছে এবোৰ অসুখত আজিকালি বয়সৰ কোনো কথা নাইকিয়া হৈছে সৰু ল'ৰা ছোৱালীও ডায়াবেটিস হোৱা দেখা যায় সো মই ইয়াতে আজি কম আমাৰ বয়সস্থ সকলৰ কাৰণে কিছু খাদ্য যিখিনি আপুনি একেবাৰে খাব নালাগে কিছু ফলমূল একেবাৰে খাব নালাগে আৰু যদি খায় কিমান পৰিমাণত খাব আৰু কিছু ফলমূল আপোনালোকৰ স্বাস্থ্যৰ পক্ষে বহুত বেছি ভাল হেখিনি খাব ফলমূল আমি সৰুৰ পৰা শুনি আইছো যে ফলমূল খাব লাগে ফলমূল খোৱাটো ভাল কিছু ফল বয়সস্থ সকলক লোকসান কৰিব পাৰে কিছুমান ফলে বিপি হাই কৰিব পাৰে আৰু কিছুমান ফলে আপোনাৰ ডাইজেশন বেয়া কৰিব পাৰে